নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো টি কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। এ গ্ৰুপ অফ টি কোম্পানীজ ইজ লুকিং ফৰ দ্য ফলোয়িং: টি ষ্টেট মেনেজাৰ, ডেপুটি ছিনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এক্সপাৰ্টাইজ ইন অৰ্থডক্স মেনুফেকচাৰ এণ্ড চৰ্টিং উইল বি অফ এডেড এডভান্টেজ। প্ৰিফাৰ্ড এজ ফৰ মেনেজাৰ্ছ। মেনেজাৰ পোষ্টৰ বাবে মিনিমাম 45 আৰু মেক্সিমাম 50 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ডেপুটি আৰু ছিনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ পোষ্টৰ বাবে মিনিমাম 30 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰফেশ্যনেলি কম্পিটেণ্ট candidates with relevant experience and proven track record in field and manufacturing may apply within 6 days. ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। জিমেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব 6 দিনৰ ভিতৰত। আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো creative.com ফালৰ পৰা মুকলি হৈছে। জইন আৱাৰ টিম, চেলছ এক্সিকিউটিভ আৰু বিজনেছ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰ্ড ফৰ creative.com, এ লিডিং ট্ৰেভেল পৰ্টেল ইন গুৱাহাটী ফৰ প্ৰমোটিং হলিডে পেকেজেছ এণ্ড এয়াৰ টিকেটিং বিজনেছ। জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব ষ্টাৰ্টিং চেলাৰী 20,000ৰ পৰা 60,000লৈকে। ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি অধিক কিবা জানিব বিচাৰে 8811094563। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 3 নম্বৰ, এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ মাৰ্কেটিং চেলছ পাৰ্চন ফ্ৰম ডায়েগনষ্টিক ফাৰ্মা বেকগ্ৰাউণ্ড ফৰ গুৱাহাটী, বৰপেটা, নলবাৰী, ডিব্ৰুগড়, শিলচৰ। এইকেইটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। গুৱাহাটী, বৰপেটা, নলবাৰী, ডিব্ৰুগড় আৰু শিলচৰ। ডায়েগনষ্টিক বা ফাৰ্মা বেকগ্ৰাউণ্ডৰ পৰা অহা কেণ্ডিডেট বিচৰা হৈছে। ৰিলায়েন্স মেডলেব, এ ডিভিজন অফ ৰিলায়েন্স লাইফ ছায়েন্সেছ। ফ্ৰেছাৰ্ছ উইথ কনফিডেন্স মে অলছ' এপ্লাই। জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলোৱে আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন লগতে ৰিচেণ্ট ফটোগ্ৰাফ এখন আপোনালোকে মেইল কৰি পঠিয়াই দিব। ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে আৰু কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। আপোনালোকে হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। হোৱাটছআপ বা মেইলৰ জৰিয়তে সোনকালে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ, ৰিকুৱাৰ্ড গ্ৰেজুৱেট লেডি ইনষ্ট্ৰাক্টৰ ফৰ এন ইণ্টাৰনেশ্যনেল ৰেপুটেড কিডছ ইনষ্টিটিউট। গুৱাহাটী, তেজপুৰ আৰু পাঠশালা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকক ট্ৰেইনিং দিয়া হ'ব। ট্ৰেইনিং উইল বি প্ৰভাইডেড। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে, জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে, তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। আৰু কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি অধিক জানিব বিচাৰে 9864073810। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো ৰেইনবো প্লাষ্ট PVC পেনেল মেনুফেকচাৰিং ইউনিটৰ ফালৰ পৰা মুকলি হৈছে। ৱান্টেড চেলছ এক্সিকিউটিভ। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 5 years এক্সপেৰিয়েঞ্চ ইন হাৰ্ডৱেৰ ছেক্টৰ ফৰ নৰ্থ ইষ্ট। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, আপোনালোকৰ সুবিধা অনুযায়ী CV বা ৰিজিউমখন পঠিয়াই দিব। আৰু জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ মিনিমাম 5 বছৰ অভিজ্ঞতা আছে তেখেতলোকেহে আবেদন কৰিব। 6 নম্বৰ, আৰ্জেণ্ট অপেনিংছ HR ৰিক্ৰুইটাৰ, SEO SMM টেকনিকেল কণ্টেণ্ট ৰাইটাৰ, BDE অফিচ বয়, ৱেব ডেভেলপাৰ, ফ্লুটাৰ ডেভেলপাৰ। এইবোৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জববোৰৰ বাবে মিনিমাম 1 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডৰ ওপৰত 1 পৰা 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকে আবেদন কৰিব। লোকেশ্যন দিয়া হৈছে STPI বৰঝাৰ, গুৱাহাটী। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নাইবা মেইলৰ জৰিয়তে CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ, এ ৰেপুটেড ফাষ্ট গ্ৰ'য়িং কোম্পানী হেভিং ইটছ অফিচ এট গুৱাহাটী ইনভাইটেড সুইটেবল কেণ্ডিডেটছ ফৰ ফলোয়িং পজিশ্যন। নম্বৰ পোষ্টটো হৈছে মেনেজাৰ HR। এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচাৰিছে।
এনি গ্ৰেজুৱেট হেভিং পাষ্ট এক্সপিৰিয়েঞ্চ ইন হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট। ৰিচেণ্টলি ৰিটায়াৰ ব্যক্তিসকলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে 45 to 65 years। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। বি নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন কমাৰ্চ গ্ৰেজুৱেট বিচাৰিছে আৰু লগতে জবটোৰ বাবে আপোনালোকৰ টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেলৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 12,000 টকা প্ৰতি মাহে, 12,000 পাৰ মান্থ। চি নম্বৰ পোষ্টটো হৈছে লিগেল এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ল' গ্ৰেজুৱেট বিচাৰিছে, ল' গ্ৰেজুৱেট উইথ এনৰলমেণ্ট নাম্বাৰ হেভিং কম্পিউটাৰ নলেজ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12,000 পাৰ মান্থ। ডি নম্বৰ পোষ্টটো হৈছে মেল ফিল্ড এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ফিল্ড এক্সিকিউটিভ জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল নাইবা হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ এক্সপেৰিয়েঞ্চ গভৰ্ণমেণ্ট ই-মাৰ্কেট প্লেচ জেম নলেজ পাৰ্চন ৰিকুৱাৰ্ড ফৰ টেণ্ডাৰ পাৰপ'জ। 2 নম্বৰতে কোৱালিফাইড আৰু স্মাৰ্ট ক্ৰেডিট কালেকশ্যন মেনেজাৰ বিচৰা হৈছে। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে আৰু ইয়াৰ লগতে জবটোৰ বাবে আপোনালোকে ইংলিছ, অসমীয়া আৰু হিন্দী 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। 3 নম্বৰতে একাউণ্টেণ্ট বিচৰা হৈছে। একাউণ্টেণ্ট ৰিকুৱাৰ্ড হেভিং নলেজ ইন টেলি। একাউণ্টেণ্ট পোষ্টৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। লগতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে 9127750301 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 9 নম্বৰ ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ চেলছ পাৰ্চন। জবটোৰ বাবে মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। উইথ গুড কমিউনিকেশ্যন স্কিল ফৰ লিডিং স্পৰ্টছ শ্বপ ইন উলুবাৰী। জব লোকেশ্যন উলুবাৰী গুৱাহাটী হয় আৰু চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে হোৱাটছআপ নাইবা মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ উই আৰ আৰ্জেণ্টলি হায়াৰিং গ্ৰাফিক ডিজাইনাৰ। জবটোৰ বাবে আপোনালোকৰ কৰেল ড্ৰ' আৰু ফটোশ্বপৰ ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 15,000 to 50,000 ডিপেণ্ড অন এক্সপেৰিয়েঞ্চ। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কল্পনা এডভাৰটাইজিং 6 মাইল গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰি ল'ব। 11 নম্বৰ জবটো মালিগাঁৱৰ নিউ কোচিং চেণ্টাৰৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড টিচাৰ ফৰ এ নিউ কোচিং চেণ্টাৰ এট মালিগাঁও চাৰিআলি ফৰ কেমেষ্ট্ৰি এণ্ড বায়'লজি ফৰ ক্লাছ 8 to 12। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435110930। এই নাম্বাৰটোত আপোনালোকে আজিৰ পৰা অহা 3 দিনৰ ভিতৰত যোগাযোগ কৰি ল'ব। 12 নম্বৰ ৰিকুৱাৰ্ড অফিচ এক্সিকিউটিভ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে ফৰ এ গুৱাহাটী বেছ ৰিয়েল ইষ্টেট ফাৰ্ম। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু ইয়াৰ লগতে ইংলিছ, অসমীয়া আৰু হিন্দী 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। লগতে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। জব লোকেশ্যন গুৱাহাটী। 13 নম্বৰ জবটো উলুবাৰী গুৱাহাটীৰ স্পৰ্টছ শ্বপৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড একাউণ্টেণ্ট। জবটোৰ বাবে মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ইয়াৰ লগতে মাৰ্কেটিং পাৰ্চন বিচৰা হৈছে। মাৰ্কেটিং পাৰ্চন জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে ফৰ লিডিং স্পৰ্টছ শ্বপ ইন উলুবাৰী। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাইবা জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে মেইল কৰি পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 14 নম্বৰ জবটো CV ৰহমান একাডেমী অফ ছায়েন্স গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যন ফৰ ফেকাল্টি পজিশ্যন ইন ফিজিক্স এণ্ড বায়'লজি কেণ্ডিডেটছ উইথ এ মাষ্টাৰ্ছ ডিগ্ৰী ইন দ্য ৰেছপেক্টিভ ছাবজেক্ট। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী বিচৰা হৈছে ৰেছপেক্টিভ ছাবজেক্টৰ ওপৰত আৰু চেলাৰী দিয়া হ'ব 30,000 পাৰ মান্থ প্লাছ HR দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 15 নম্বৰ গ্ৰাফিক ডিজাইনাৰ ৰিকুৱাৰ্ড ফৰ এ ৰেপুটেড প্ৰিণ্টিং প্ৰেছ এট গুৱাহাটী। গুৱাহাটীৰ প্ৰিণ্টিং প্ৰেছ এটাৰ বাবে গ্ৰাফিক ডিজাইনাৰ বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব।
16 নম্বৰ, আৰ্জেণ্টলি ৰিকুৱাৰ্ড এ ৰেপুটেড ইনষ্টিটিউশ্যন ইন ইটানগৰ অৰুণাচল প্ৰদেশ ইজ ইন আৰ্জেণ্ট নিড অফ। 1 নম্বৰতে PGT টিচাৰ বিচাৰিছে, ইংলিছ, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স। 2 নম্বৰতে ৱাৰ্ডেন মেল এণ্ড ফিমেল। 3 নম্বৰ প্ৰাইমেৰী টিচাৰ। 4 নম্বৰতে প্ৰি প্ৰাইমেৰী টিচাৰ। অল পোষ্ট কেৰি ফ্ৰী ফুডিং এণ্ড লোডিং। জবকেইটাৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাইবা জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। জব লোকেশ্যন ইটানগৰ অৰুণাচল প্ৰদেশ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।